নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ অষ্টমটি অধ্যায় আৰু আজিৰ ইয়াৰে আমি দ্বিতীয় অংশ আলোচনা কৰিম এতিয়া প্ৰথমটি অংশত আমি কি পাইছিলো মনত আছে নে আমি যে কৰিছিলো 9ৰ পিছৰ সংখ্যাখিনি যোগ কৰিবলৈ শিকিছিলো মনত পৰিছে নে এতিয়া আহাচোন এই অংশত কিনো আছে চাও এইয়া চোৱা এখন ছবি দেখা পাইছো এই ছবিখনত কি দেখিছো বাৰু আমি কোৱাচোন আমি এই ছবিখনত চোৱাচোন এটা ঘৰৰ ওপৰত দেখিছানে এই মানুহগৰাকী আছে লগতে এটা সৰু সৰু পোৱালি আছে আৰু এয়া গৰু চোৱাচোন কেনেকৈ পানীত সাঁতুৰি আছে আৰু এই মানুহগৰাকীয়ে চোৱাচোন কেনেকৈ বাকচ লৈ আছে আৰু এই মানুহজনে চোৱাচোন কি কৰিছে ছাগলীটো লৈ গৈছে তাৰ মানে কি হৈছে বাৰু এইটো চোৱা কিহৰ পৰিৱেশ বাৰু এইটো কোৱাচোন বানপানীৰ পৰিৱেশ চোৱাচোন বানপানী হলে কিমান আমাৰ ক্ষতি হয় চাৰিওফালে পানী আছে চোৱাচোন আৰু মানুহবোৰ থাকিবলৈ জেগা পোৱা নাই মানুহৰ লগে লগে জীৱ-জন্তুবোৰেও চোৱাচোন কেনেকৈ থাকিবলৈ জেগা নোহোৱা হ'ল তাৰ পিছত চোৱাচোন এই অকণি দুটাই কি কৰিছে বাৰু অকণি দুটাই এই অকণমানিজনীক কিছুমান বস্তু দিছে এতিয়া চাওচোন কি কৈছেনো ইয়াত কৈছে বানপানীৰ প্ৰভাৱ এয়া চোৱাচোন বানপানী হৈছে আৰু বানপানী হোৱাৰ পিছত কিনেনো প্ৰভাৱ পৰে চাওচোন আহা ইয়াত কৈছে এইবাৰ বানপানীত বিজুহঁতৰ গাঁৱৰ বহু ক্ষতি হ'ল বিজুৰ লগৰী ৰেহেনাৰ ভনীয়েকৰ কিতাপবোৰ পানীত পৰিল দেখিছানে বানপানীয়ে কি ক্ষতি কৰিলে সেয়ে বিজুৱে নিজৰ ওচৰত থকা গণিত আৰু ইংৰাজীৰ কিতাপ ৰেহানাৰ ভনীয়েকক দিলে তাকে দেখি ৰেহানাৰ লগৰী বিকাশেও তাইক অসমীয়া আৰু সাধু কথাৰ কিতাপ দিলে এইয়া চোৱা ৰেহানাৰ ভনীয়েকৰ কিতাপসমূহ কি হ'ল পানীত পৰি গ'ল আৰু তাকে দেখি বিজুৱে কি কৰিলে নিজৰ গণিত আৰু ইংৰাজীৰ কিতাপ কাক দিলে ৰেহানাৰ ভনীয়েকক দিলে এইয়া চোৱাচোন ৰেহানাৰ ভনীয়েকক দি সহায় কৰিলে তাকে দেখি কি কৰিলে বিকাশেও নিজৰ অসমীয়া আৰু সাধু কথাৰ কিতাপ কাক দিলে আকৌ ৰেহানাৰ ভনীয়েকক দিলে এতিয়া চোৱাচোন কেনেকৈ সহায় কৰিলে ইয়াৰ পিছত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা ইয়াত কৈছে ভাবি উত্তৰ কওঁ আহা এতিয়া চোৱাচোন ইয়াত সুধিছে তোমালোকে বানপানীত ক্ষতি হোৱা লোকক সহায় কৰা নে কোৱাচোন এতিয়া তোমালোকে কোৱাচোন তোমালোকে সহায় কৰা নে আচলতে আমি এনেকৈ বানপানীত ক্ষতি হোৱা লোকসকলক সহায় কৰিব লাগে ইয়াৰ পিছত চাওঁ আহা আমি কেনেদৰে সহায় কৰিব পাৰো এতিয়া তোমালোকে কোৱাচোন আমি কেনেদৰে সহায় কৰিব পাৰো বাৰু আমি এতিয়া চোৱা বিজুৱে কেনেকৈ সহায় কৰিলে লগতে বিকাশেও সহায় কৰিছে হয়নে তাৰ মানে নিজৰ পৰা আমি সামৰ্থ্য অনুযায়ী যদি আমাৰ কাপোৰৰ সহায় কৰিব পাৰো সাজ পোছাক যদি দিব পাৰো বা যদি আমি কিতাপ পত্ৰ দি সহায় কৰিব পাৰো এনেকৈ আমি সহায় কৰিব পাৰো ইয়াৰ পিছত সুধিছে ৰেহানাৰ ভনীয়েকে মুঠতে কেইখন কিতাপ পালে এতিয়া চোৱাচোন বিজুৱেও দুখন কিতাপ দিলে আৰু লগতে বিকাশেও দুখন কিতাপ দিলে বিজুৱে কি দিছিলে বাৰু বিজুৱে দিছিলে গণিত আৰু ইংৰাজীৰ কিতাপ আৰু বিকাশে কি দিছিলে বিকাশে অসমীয়া দিছিলে আৰু সাধু কথাৰ কিতাপ তাৰ মানে মুঠতে কেইখন কিতাপ হ'ল হয় 4খন কিতাপ হ'ল চোৱাচোন ৰেহানাৰ ভনীয়েকে মুঠতে কেইখন কিতাপ পালে 4খন কিতাপ পালে ইয়াৰ পিছত চাওঁ আহা এইয়া চোৱা ইয়াত এই অকণিহঁতে কি কৰিছে বাৰু চোৱাচোন পেঞ্চিলসমূহ গোটাই আছে হয়নে এতিয়া চাওচোন ইয়াত কিনো কৈছে তলৰ ছবিখনলৈ চোৱাচোন ৰেহানাহঁতক সহায় কৰিবলৈ তাইৰ লগৰ কেইজনে কেনেদৰে ৰং পেঞ্চিল গোটালে চাওঁ আহা এতিয়া চোৱাচোন এয়া ৰেহানাৰ লগৰ অকণিহঁত আৰু তেওঁলোকে কি কৰিছে এয়া চোৱা পেঞ্চিল গোটাইছে কোনে কিমান পেঞ্চিল দিছে চাওঁ আহা চোৱাচোন মনিকাই দিলে 12ডাল এয়া মনিকা আৰু মনিকাই কিমান দিলে চোৱাচোন 12ডাল দিছে আৰু আতিফে দিলে 5ডাল আৰু এয়া হৈছে আতিফ আৰু আতিফে কিমান দিলে 5ডাল দিলে এতিয়া মুঠতে কিমান হ'ল চাওচোন আহা এইয়া চোৱা
মনিকাই দিলে 12 ডাল আমি গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 12 আৰু আতিফে কিমান দিলে 5 ডাল দিলে গটিকে আমি কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া 12 ৰ লগত আমি 5 যোগ কৰো আহা 12 ডালটো আমি গণনা কৰিলোৱে এতিয়া আকৌ 12 ৰ লগত 5 ডাল গণনা কৰি যোগ কৰো আহা 12 13 14 15 16 17 মুঠতে কিমান হল 17 হল এতিয়া চোৱাচোন ইয়াত আমি গণনা কৰি 17 টো পাও নাই চাও আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 এইয়া চোৱা আমি 17 পালো তাৰ মানে এই পেন্সিল দুই ভাগ একেলগ কৰি কিমান পালে 17 পালে এইয়া চোৱা ইয়াকে কয় কি এইয়া যোগ কৰা আমিতো যোগ কৰা শিকি থৈছিলো এতিয়া ইয়াত চাও আহা আমি এতিয়া থিয়কৈ যোগ কৰিব লাগে আহাচোন আমি থিয়কৈ যোগ কৰো তলৰ যোগটো চাও আহা এতিয়া আমাক কি দিয়া আছে বল দিয়া আছে চোৱাচোন ওপৰত 7 দিছে চাওচোন 7টা বল আছে নে নাই 1 2 3 4 5 6 7টা বল আছে আৰু তলত দিছে কি 6টা বল এইয়া চোৱা তলত 6টা বল 1 2 3 4 5 6 এতিয়া আমি মুঠতে কিমান বল আছে গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 মুঠতে কিমান বল আছে 13টা তাৰ মানে 7ৰ লগত 6 যেতিয়া আমি যোগ কৰো তেতিয়া কিমান হ'ব 13 হ'ব 1 3 13 ইয়াৰ পিছত চাও আহা এইয়া চোৱা আমি যদি পথালিকেও যোগ কৰো তেতিয়া কিমান হ'ব 7ৰ লগত 6 যোগ কৰিলে 13 হ'ব এতিয়া আহাচোন দুই ভাগ বল একেলগে যোগ কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 এইয়া চোৱা ওপৰত 7 আৰু তলত 6 কিমান হল একেলগে যোগ কৰিলে 13 হয় ইয়াৰ পিছত চাও আহা ইয়াত আকৌ কিমান দিছে ওপৰত 8 দিছে আৰু তলত দিছে 4 এতিয়া ওপৰত 8টা আছে গণনা কৰো 1 2 3 4 5 6 7 8 এইয়া চোৱা 8টা আৰু তলত 4টা 1 2 3 4 এতিয়া মুঠতে কিমান আছে গণনা কৰো আহা একেলগে 1 2 3 4 5 6 7 8 9 10 11 12 মুঠতে আছে 12 গতিকে আমি কিমান লিখিম 12 1 10 2 12 গতিকে চোৱাচোন আমি কি লিখিলো 12 লিখিলো 8ৰ লগত 4 যোগ কৰিলে হয় 12 আৰু তাকে যদি আমি এনেকৈ পথালিকৈ কৰো তেতিয়াও 8ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 12 হ'ব গতিকে আমি লিখিম 12 1 2 12 ইয়াৰ পিছত চাও আহা ইয়াত চোৱা ইয়াতে আকৌ ওপৰত 9 দিছে আৰু তলত 6 দিছে আমি গণনা কৰোচোন আহা 1 2 3 4 5 6 7 8 9 আৰু তলত আছে 6 1 2 3 4 5 6 গতিকে আমি একেলগে যোগ কৰছোন আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান পালো 9 আৰু 6 যোগ কৰি 15 পালো আৰু 15 টো কেনেকে লিখে 1 5 15 এইয়া চোৱাচোন আমি কেনেকৈ যোগ কৰিলো এতিয়া তলত চাও আহা তলত আমাক পথালিকৈ কৰিবলৈ দিছে এতিয়া কিমান আছে আমি গণনা কৰি ইয়াত লিখো আহা চাওচোন আহা 1 2 3 4 5 6 7 8 9 কেইটা আছে 9টা গতিকে আমি ইয়াত 9 লিখিম আৰু এইফালে কেইটা যোগ কৰিবলৈ দিছে চোৱাচোন 1 2 3 4 5 6 গতিকে 6 আমাক যোগ কৰিবলৈ দিছে আৰু 9ৰ লগত 6 মুঠতে যোগ কৰিলে কিমান হয় চাও আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 কিমান হল 1 5 15 হল চোৱাচোন আমি কেনেকৈ বস্তুবোৰ একেলগে যোগ কৰিলো ইয়াৰ পিছত আকৌ চাও আহা ইয়াত দিছে ওপৰত 5 আৰু তলত দিছে 6 গতিকে আমি একেলগে যোগ কৰিলে কিমান হয় চাও আহা 1 2 3 4 5 6 7 8 9 10 11 তাৰ মানে
5 আৰু 6 যোগ কৰিলে হ'ব 11 আমি এনেকৈ লিখো 1 + 1 11 ইয়াৰ পিছত চাওঁ আহা ইয়াত কেইটা আছে 1 2 3 4 5 গতিকে আমি তলত কি লিখিম 5 লিখিম আৰু 5ৰ লগত কি যোগ কৰিবলৈ দিছে 1 2 3 4 5 6 6 দিছে গতিকে মুঠতে কিমান বল হৈছে গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 গতিকে ইয়াত আমি লিখিম 1 + 1 11 এতিয়া কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা এইয়া চোৱা ইয়াত হৈছে যোগ কৰা ইয়াত আমি সংখ্যাসমূহ লিখিব লাগে ওপৰত চোৱাচোন কেইটা ললিপপ আছে আমি গণনা কৰি লিখো 1 2 3 4 5 6 7 কেইটা আছে 7টা আমি 7 এনেকৈ লিখিম আৰু তলত কেইটা আছে চাওচোন আহা 1 2 3 4 5 6 তলত আছে 6টা গতিকে ইয়াত আমি এনেকৈ 6 লিখিম আৰু মুঠতে কিমান আছে আমি গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 11 12 13 মুঠতে আছে 13টা তাৰ মানে 7ৰ লগত 6 যোগ কৰিলে হ'ব 13 1 10 3 13 চোৱাচোন আমি আজি কেনেকৈ যোগ কৰা শিকিলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ